Hi guys, Roots to Rise Carbon Language Teaching অনলাইন কোৰ্চলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি কেইটামান ক্ৰিয়া বা ভাৰ্ব শিকিও হওক। আপোনালোকে এইবোৰ প্ৰেক্টিছ কৰিব এইকেইদিন। তেন্তে স্ক্ৰীনলৈকে মই যাওঁ। যেনে ৱাং, আহ, দাম, যা, ইংনিং, ব, আৰজাপ, থিয় হ, ই, হু, থুৰ, জাক বা হাৰ পা, কাট, দৌৰ, চাং, জিৰা, থান, ক, পু, এইটো কয় হয়। আৰ্য, সোধ, যেনে প্ৰশ্ন সোধা। আৰ্য, এইটো শুনাও বুজায়, শুন। চুৰু, কাণ বা উৎসৱ। ইংনেক, হাঁহিমাৰ। নেংথি, শংকৰ। নেংচাম, সুখী হ, মনত শান্তি পা। চ, খা, জোন, পি খা মানে জুলীয়া বস্তু খোৱাটোক জোন বুলি কয়। মুং, সুহামাৰ মানে যেনে চিগাৰেট বা এনেকুৱা ধোৱা জাতীয় বস্তু খোৱাটোকে মুং বুলি কয়। আৰু এটা মুং আছে, সেইটো যিটো চুঙাত দি যি সিজোৱা তাকো মুং বুলি কয়। চেলে, উকালি দে বা উকাল। চিং অক, বমিকৰ। ইয়াতে আচলতে এইটোত ঊৰ্ধ্বকমা এটা থাকিলে ভাল হয়। চিং অক, তাৰপিছত বাক, এনেকৈ বহুত শব্দ আছে। এতিয়া চাওক গাইজ, মই আপোনালোকে যদি এটা এটা শব্দ এইদৰে শিকি থাকে অনলাইনত কিমান শিকিব। সেয়েহে মই আপোনালোকৰ সুবিধাৰ কাৰণে এটা মই কৰিছিলোঁ কি এইটো মই বনাইছিলোঁ যিটো এক্সেল শ্বীটটো বনাইছিলোঁ মই আপোনালোকক মই দেখুৱাইছোঁ। এই এক্সেল শ্বীটটো মই এইকাৰণে বনাইছিলোঁ আপোনালোকৰ সুবিধা হ'বকে। কিমান ডিক্সনেৰীত চাব, কিমান শুনিব, কিমান ইউটিউব চাব, কিমান ভিডিঅ' চাব। তাতকৈ আপোনালোকে কি কৰিব, ফৰ্মুলাখিনি বাৰু ভিডিঅ' চাব পাৰি, কিন্তু শব্দ অৰ্থ শিকাটো আপোনালোকে এনেকৈ কিতাপ চাই বা কি কয় ভিডিঅ' চাই শিকাটো বহুত দীঘলীয়া হ'ব, সময় অপচয় হ'ব। সেয়ে ডাইৰেক্ট ষ্ট্ৰেইট আপুনি যিটো জানিব খোজে সেইটো জানিবৰ কাৰণে আপুনি এইদৰে এই এক্সেল শ্বীটটো ব্যৱহাৰ কৰিব পাৰে। এইটো ডাইৰেক্টকৈ আপুনি ছাপ'জ অসমীয়া পৰা লাগে আপোনাক, অসমীয়া পৰা ছাপ'জ কাৰ্বিটো লাগে, ইয়াতে যি মন যায় ইয়াতে হ'বকে আপুনি ক'ব পৰা হ'ব, শিকিব পাৰিব। ইমান ভিডিঅ' চাই থাকে অথবা দৰকাৰ নাই। ইয়াতে ছাপ'জ মই ভাবিছোঁ কাণ্ঠ, এইটো চুৰু, ছাপ'জ হাতী, এনেকুৱা যিকোনো শব্দ আপুনি এনেকৈ টাইপ কৰি শিকিব পাৰে, যেতিয়া ইচ্ছা তেতিয়া শিকিব পাৰে। এক্সেল শ্বীটটো আপুনি ডাউনলোড কৰি ল'লে। কিন্তু এক্সেল শ্বীটটো ডাউনলোড কৰিবৰ কাৰণে আপোনাৰ পেইড কোৰ্চটো কৰিব কাৰণে লাগিব, পেইডটো পাবৰ কাৰণে। পেইডটো আপোনালোকে নিশ্চয় গমেই পাইছে। এই এক্সেল শ্বীটটোৰ লগতে 3 দিনীয়া কোৰ্চ থাকে। কি হয় 3 ঘণ্টাকৈ 3 দিন বা 9 ঘণ্টাৰ এটা কোৰ্চ আছে, সেইটো অনলাইন লাইভ ক্লাছ পাব। লগতে এই এক্সেল শ্বীটটো পাব। এই এক্সেল শ্বীটটো পালে কি হয় আপোনাৰ বহুখিনি সুবিধা হয়। এনেকৈ টাইপ কৰিবতো পাৰে, ইংৰাজীৰ পৰা অসমীয়ালৈ, অসমীয়াৰ পৰা ইংৰাজীলৈ বা কাৰ্বিৰ পৰা অসমীয়ালৈ, ইংৰাজীলৈ, তাৰপিছত বা ইংৰাজীৰ পৰা কাৰ্বিলৈ বা অসমীয়াৰ পৰা কাৰ্বি ইংৰাজীলৈ আপুনি অতি সহজে শব্দ শিকিব পাৰিব। এইটো যদি কিনি থয় আকৌ কি কৰিব পাৰে আপোনাৰ, ইয়াক যদি আপোনাৰ অনলাইনত মই বা এনেকুৱা এক্সেলত কৰিব মোৰ হেৰি নাই, মই ডাইৰেক্ট কিতাপ চাপিব লাগে ডিক্সনেৰী চাব, তেতিয়া সেইটো কৰিব পাৰে। মই আগতে কৈছোঁ আপোনালোকক, ইয়াতে এই শ্বীটটো আপোনালোকে
ডাউনলোড কৰাৰ পিছত এই শ্বীটটো এই ডাটা যিটো এইটো শ্বীট লৈ আহিকে আপোনালোকে এইটো এক্সেল শ্বীট হিচাপত নহয় PDF হিচাপত আপোনালোকে ছেভ কৰি থ'ব পাৰে নতুবা প্ৰিণ্ট কৰি ল'ব পাৰে হাৰ্ড কপি প্ৰিণ্ট কৰি ল'ব পাৰে এইটো তিনিখন ইয়াৰ পৰা আপুনি বনাব তিনিখন ডিক্সনাৰী বনাব পাৰে এটা কাৰ্বি টু আছামিজ ইংলিছ আৰু এটা ইংলিছ টু কাৰ্বি ইংলিছ আৰু এটা ইংলিছ টু কাৰ্বি আছামিজ তিনিখন ডিক্সনাৰী আপুনি ইয়াৰ পৰা পাব পাৰে বনাই ল'ব পাৰে আৰু যদি ইয়াতে কিছুমান শব্দ নাই শব্দবোৰ আকৌ নিজেও ফিল কৰিব পাৰে আৰু ঠিক আপোনালোকে যদি পেইড যদি কৰে পেমেণ্ট যদি কৰিকে যদি এই এক্সেল শ্বীটটো লয় কি হয় আপোনালোকক য'ত ড্ৰাইভত থোৱা হ'ব তাৰমানে গুগল ড্ৰাইভতে পৰাই আপোনালোকক দিয়া হ'ব আপোনালোকৰ জিমেইল লগত কানেকশ্যন থাকিব আপুনি যেতিয়াই ইচ্ছা ডাউনলোড কৰি ল'ব পাৰে য'তেই ইচ্ছা ত'তেই ডাউনলোড কৰি ল'ব পাৰে আৰু কি হয় আপোনাৰ আপডেট হৈ থাকিব কিন্তু আপুনি যদি কাৰোবাৰ পৰা এক্সেল শ্বীটটো পোৱাৰ পিছত কিন্তু কি হ'ব পাৰে তাতে কিছুমান মডিফাইড হ'বও পাৰে নতুবা আপডেটখিনি নাপাব আকৌ খুজিব লাগিব সেনেকুৱা ধৰণৰ হ'ব যদি আপুনি পেইড কোৰ্চটো লয় মই আপোনালোকক জোৰ দিছোঁ পেইড কোৰ্চ যদি সঁচাকৈ কাৰ্বি ভাষাত শিকিব বিচাৰে আপোনালোকৰ পেইড কোৰ্চটো লওক পেইড সামান্য এটা পইচা 199 মাত্ৰ ইয়াৰ কাৰণে যদি এক্সেল শ্বীটটো এভেইলেবল পোৱাৰ কাৰণে 199 পালে হ'লে সেইটো আমি এদিন এসাঁজ দুসাঁজ সেই মাংস ভাত কি বোলে খাওঁতে হোটেলত খাওঁতে মই উৰাই দিওঁ গতিকে এইটো পাৰ্মানেণ্ট এটা থাকিব অকল এইটো কাৰ্বি নহয় অসমীয়াৰ পৰা ইংলিছ শিকাও সহজ হ'ব ইংৰাজীৰ পৰা অসমীয়া শিকাও সহজ হ'ব গতিকে আপোনালোকক বাৰে বাৰে কৈছোঁ আপোনালোকে চেষ্টা কৰিব এই শ্বীটটো কিনিবৰ কাৰণে মাত্ৰ 199 থাকে ঠিক নহওক আজি আমি কেইটামান শব্দ শিকিলোঁ ভাৰ্ব শিকিলোঁ গতিকে কিন্তু এনেকুৱা ইউটিউবত চাই শব্দ শিকাটো কিন্তু কষ্টকৰ সময়ৰ অপচয় হয় গতিকে এক্সেল শ্বীটৰ সহায়ত ডাইৰেক্টকৈ আপোনাৰ নিজৰ ইচ্ছামতে ৰেণ্ডমলি আপোনালোকে শিকাটো বেছি সুবিধাজনক হ'ব গতিকে মই আজি বৰ বেছি নক'লোঁ শব্দ বেছি নক'লোঁ গতিকে নেক্সট টাইমত চাপ'জ আকৌ দুই এটা শব্দ আকৌ চাপ'জ আপোনালোকক শব্দটো কিন্তু কৈ দিম দেন গতিকে গাইজ গম পালে আপোনালোকে কেইটামান আজি কাৰ্বি ভাৰ্ব ক্ৰিয়া গম পালে আমি এইদৰে লাহে লাহে শিকি গৈ থাকিম শব্দবোৰ শিকাৰ পিছত বাক্যৰ গাঁথনি কৰিবলৈ শিকিম বাক্যৰ গাঁথনি কৰাৰ পিছত বিভিন্ন টেন্স কালত কেনেকৈ কথা ক'ব লাগে বিভিন্ন সময়ত কেনেকৈ কথা ক'ব লাগে সেইবোৰে লাহে লাহে আগুৱাই থাকিম ধন্যবাদ থাকিলে